নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গ্ৰেড 10 কেনেকুৱা ধৰণৰ মেথছ ৰিজনিং কুৱেশ্যন আহিব পাৰে এনেকুৱা সম্ভাৱ্য কুৱেশ্যন কিছুমান মই লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনেকৈ আগলৈ মই ভিডিঅ' দি থাকিম, পৰীক্ষাৰ আগলৈকে ভিডিঅ' দি থাকিম। আপোনালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব যাতে মই ভিডিঅ' দিলে আপোনালোকৰ নটিফিকেশ্যনটো গৈ পায়। বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। ইয়াত কোনটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ, ইয়াত সুধিছে আমাক কোনটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ। এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যা দিয়া আছে, আমাক সুধিছে কি পাৰফেক্ট স্কুৱেৰ নাম্বাৰটো উলিয়াব দিছে। পাৰফেক্ট স্কুৱেৰৰ কেনেকৈ ওলায় সেইটো মই আপোনালোকক ভিডিঅ' দিয়া আছে। যদি আপোনালোকৰ টাইম যদি আপোনালোকে চাব বিচাৰে চাই ল'ব পাৰে ভিডিঅ'টো। ইয়াত চাওক পাৰফেক্ট স্কুৱেৰ নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ কেনেকৈ আপোনালোকে ডাঙৰ ডাঙৰ নাম্বাৰ কেনেকৈ চিনাক্ত কৰিব। ইয়াত চাওক প্ৰথমতে চাওক 9 লাষ্টৰ সংখ্যাটো 9 আছে। 9ৰ আগত সদায় কি থাকিব লাগে, ইভেন নাম্বাৰ থাকিব লাগিব, তেতিয়াহে পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয় সি। গতিকে 9ৰ আগত কি আছে, এইটো অড নাম্বাৰ আছে, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। 9ৰ আগত ইভেন নাম্বাৰ নাই, চ' ই 9ৰ আগত এইটো অড নাম্বাৰ আছে, গতিকে এইটো নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ। এইটো আমি ডাইৰেক্ট নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ পালোঁ। 9ৰ আগত ইভেন নাম্বাৰ আছে, এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব পাৰে, আমি ৰাখি থৈ দিলোঁ। তাৰপিছত 6ৰ আগত কি আছে, 8 আছে। 6ৰ আগত সদায় অড নাম্বাৰ থাকিব লাগে, তেতিয়াহে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়। 6ৰ আগত ইয়াত ইভেন নাম্বাৰ আছে, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। তাৰপিছত 5ৰ আগত সদায় 2 থাকিব লাগিব, তেতিয়াহে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। যদি 5ৰ আগত 2 নাথাকে তেতিয়াহ'লে এইটো নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ 100%, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নাই। 5ৰ আগত 2 নাই, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। 6ৰ আগত অড নাম্বাৰ নাই, এইটো ইভেন নাম্বাৰ আছে, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। আৰু এইটো 9ৰ আগত এইটো ইভেন নাম্বাৰ আছে, গতিকে এইটোকে আমি পাৰফেক্ট স্কুৱেৰ নাম্বাৰ আমি ক্লিক কৰি থৈ আহিব পাৰোঁ। তাৰপিছত নেক্সট আৰু এটা কুৱেশ্যন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ মই তেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকক দি দিছোঁ। 6346564878785708 ইয়াত চাওক 6ৰ আগত এইটোত চেম দৰে 6ৰ আগত কি অড নাম্বাৰ থাকিব লাগে, তেতিয়াহে পাৰফেক্ট স্কুৱেৰ নাম্বাৰ, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। তো 8 ইয়াত লাষ্টৰ সংখ্যা 8 আছে, গতিকে 8 থাকিলে এইটো ডাইৰেক্ট পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। 2 3 7 8 এইকেইটা যদি থাকে তেতিয়াহ'লে এইটো কেতিয়াও পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব নোৱাৰে। 2 3 7 8 মনত ৰাখিব, 2 3 7 8 যদি লাষ্টৰ সংখ্যাত আছে সেইটো ডাইৰেক্ট নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ, ডাইৰেক্ট এইটো নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ। নন পাৰফেক্ট স্কুৱেৰ নাম্বাৰ মানে কি, সেইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। এতিয়া 5ৰ আগত কি আছে, 8 আছে, গতিকে এইটোও পাৰফেক্ট স্কুৱেৰ নাম্বাৰ নহয়। 5ৰ আগত সদায় 2 থাকিবই লাগিব যদি পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হয়। লাষ্টৰ সংখ্যাটো যদি 5 হয় তাৰে আগত 2 থাকিবই লাগিব, তেতিয়াহে পাৰফেক্ট স্কুৱেৰ নাম্বাৰ হ'ব। গতিকে 4ৰ আগত কি আছে, এইটো ইভেন নাম্বাৰ আছে, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ, এইটোকে আমি ক'ব পাৰোঁ। 4ৰ আগত ইভেন নাম্বাৰ আছে, গতিকে এইটো পাৰফেক্ট স্কুৱেৰ নাম্বাৰ, এইটো আমি হ'ব পাৰোঁ। এনেকুৱা ভিডিঅ' মই আপোনালোকক ধুনীয়াকৈ এটা বনাই দিয়া আছে, গতিকে আপোনালোকে যদি টাইম হয় তেতিয়াহ'লে চাই ল'ব পাৰে, তেতিয়াহ'লে অলপ বেছিকৈ বুজি পাব। তাৰপিছত চাওক ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনো মই আপোনালোকক ইয়াত দি দিছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে গ্ৰেড 3 এক্সামত। চাওক এ ইজ ব্ৰাদাৰ অফ বি, এনেকুৱা ধৰণৰ কুৱেশ্যন মই আপোনালোকক দিয়া আছে। গতিকে এ ইজ ব্ৰাদাৰ অফ বি মানে হ'ল এ কি আছে, ব্ৰাদাৰ চিষ্টাৰ ছেম জেনেৰেশ্যন, গতিকে ব্ৰাদাৰ কাৰ, এ ইজ ব্ৰাদাৰ অফ বি মানে বিৰ ব্ৰাদাৰ এ, গতিকে এইটো এটো হ'ল আমি মেল কেৰেক্টাৰ পালোঁ, লগে লগে আমি প্লাছ চিন দিলোঁ, এনেকৈ ছিলোঁ। ছেম জেনেৰেশ্যনৰ এইটো দি আমি বুজাইছিলোঁ, ব্ৰাদাৰ চিষ্টাৰৰ এইটো জেনেৰেশ্যনতে আমি ৰাখিছিলোঁ। গতিকে এ বিৰ ব্ৰাদাৰ হয়, বিটো এটো পজিটিভ হ'ল, গতিকে এটো পজিটিভ মানে এটো মেল পালোঁ আমি। তাৰপিছত বি ইজ চিষ্টাৰ অফ চি, বি ইজ চিষ্টাৰ অফ চি মানে হ'ল বিটো কি পালোঁ আমি, চিৰ চিষ্টাৰ পালোঁ। ব্ৰাদাৰ চিষ্টাৰ ছেম জেনেৰেশ্যনত আছে, বি চিৰ চিষ্টাৰ হয়। তাৰপিছত চি ইজ ফাদাৰ অফ ডি, চি ইজ ফাদাৰ অফ ডি, ফাদাৰটো ওপৰৰ জেনেৰেশ্যন হ'ব আৰু এইটো হ'ব ডি, ডিৰ ফাদাৰ কি হ'ব, চি। চি কি দিয়া আছে, চি ইজ ফাদাৰ অফ ডি মানে চি ডিৰ ফাদাৰ হয়। হাউ ইজ ডি ৰিলেটেড টু এ মানে ডি আৰু এ ৰিলেটেড টু কি, ডি এৰ কোন হয় সুধিছে আমাক, ডি কোন হৈছে। ডিৰ পজিশ্যনটো ডিটো মেল নে ফিমেল কেৰেক্টাৰ আমি নাপালোঁ, এইটো কেৰেক্টাৰ নে ফিমেল আমি গম নাপালোঁ, বাকীকেইটা গম পালোঁ। এইটো ডিৰ বাপেক চি, চিৰ চিষ্টাৰ বি আৰু বিৰ ব্ৰাদাৰ, গতিকে এইকেইটা গোটেই ব্ৰাদাৰ চিষ্টাৰ। গতিকে ইয়াত কি হ'ব, আমি ডিৰ পজিশ্যনটো আমি গম নাপালোঁ, গতিকে ডিৰ পজিশ্যনটো গম নাপোৱাৰ কাৰণে এইটো আমি মেল নে ফিমেল কেৰেক্টাৰ এইটো আমি গম পোৱা নাই, গতিকে এইটো আমি এনচাৰ দিব নোৱাৰোঁ। গতিকে চাওক এনেকুৱা কুৱেশ্যন মই কৰি দিয়া আছে, আপোনালোকে চাই ল'ব। এ ইজ চিষ্টাৰ অফ বি, এ কি আছে, বিৰ চিষ্টাৰ, এ আছে বিৰ চিষ্টাৰ, এটো আমি চিষ্টাৰ লগালে, এ ইজ চিষ্টাৰ অফ বি, বিৰ চিষ্টাৰ এ, কাৰচেন এনেকৈ দিলোঁ। চি ইজ মাদাৰ অফ বি,
চি হ'ল কি চি ইজ মাদাৰ অফ বি চি ইজ মাদাৰ অফ বি মানে বিৰ মাদাৰ হ'ল চি ডি ইজ ফাদাৰ অফ চি ডি ইজ ফাদাৰ অফ চি মানে হ'ল ডি হ'ল চিৰ ফাদাৰ এইটো পজিটিভ পালোঁ কেনেকৈ পালোঁ ডি ইজ ফাদাৰ হাউ ইজ এ ৰিলেটেড টু ডি মানে এ ডিৰ কোন হয় ইয়াত এইটো আমি ওলাব পাৰিম ধুনীয়াকৈ এ দুয়োটাৰো আমি জেণ্ডাৰ আমি গম পাওঁ ইয়াত কি দিছে এ ইজ চিষ্টাৰ অফ বি এ চিষ্টাৰ বিৰ হয় তাৰপিছত চি ইজ মাদাৰ অফ বি চি ইজ মাদাৰ অফ বি ওপৰৰ জেনেৰেশ্যনত তাৰপিছত ডি ইজ ফাদাৰ অফ চি ডি ইজ ফাদাৰ অফ চি ডি ইজ ফাদাৰ ডি পজিটিভ হ'ব চি ফাদাৰ হ'ব গতিকে আমাক ৰিলেশ্যনটো কি হৈছে হাউ ইজ এ ৰিলেটেড টু ডি এ ডি ৰিলেটেড টু এ নহয় এ ডিৰ কোন হয় সুধিছে আমাক এ ৰিলেটেড টু ডি মানে হ'ল এ ডিৰ কোন হয় এ ডিৰ কি হ'ব এৰ কি হ'ব এইটো এর যদি এইটো বিটো হ'ব এইটো ব্ৰাদাৰ বা চিষ্টাৰ যিকোনো এটা হ'ব পাৰে যিহেতু আমাক এইটো ৰিলেশ্যনটো আমি গম পোৱা নাই কাৰণে এইটো আমাক ব্ৰাদাৰ বা চিষ্টাৰ হ'ব পাৰে গতিকে বিৰ যদি এইটো ব্ৰাদাৰ চিষ্টাৰ মানে এইটো যদি ব্ৰাদাৰ হয় তেতিয়াহ'লে ব্ৰাদাৰ চিষ্টাৰ হ'ব যদি চিষ্টাৰ হয় চিষ্টাৰ চিষ্টাৰ হ'ব গতিকে ইয়াৰ বাপেক ইয়াৰ মাক এইটো হ'লে ইয়াৰো মাক এইটো হ'ব মাকৰ দেউতাক গতিকে এইটো কি হ'ব হাউ ইজ এ ৰিলেটেড টু ডি মানে হ'ল এ ডিৰ কোন হয় এইটো হ'ব গ্ৰেণ্ড ডটাৰ গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে এনেকৈ কৰিব ডিটেইলছ ভিডিঅ' চাব পাৰিলে যদি টাইম পায় আপোনালোকে ডিটেইলছ ভিডিঅ' কৰি চাব পাৰে এনেকুৱা ধৰণৰ যোগফল আপোনালোকে কেনেকৈ কৰিব ইয়াত আমি কি কৰিব 3 ইনটু কি কৰিব তিনিকেইটা আছে 1 2 3 4 5 পাঁচটা আছে 5ৰ পৰা 5টা হাইষ্ট 3 আছে 5ৰ পৰা আমি কমাই যাম 5 4 3 2 1 এইটো আপোনালোকে ক্যালকুলেশন কৰক 3 5 15 5 হাতেৰ হলে 3 4 গুণ 12 কে 13 3 হাতেৰ হলে 3 3 গুণ 9 কে 10 হাতেৰ হলে 1 3 12 34 কে 37 এইটো आंसर হ'ব আপোনালোকে চাই ল'ব মানে তিনিটো মানে আমি জানো 1 + 1 এনেকুৱাৰ आंसरটো আমি কি জানো আমি ডাইৰেক্ট যদি 1 থাকে তেতিয়া হলে আমি কি যেটো হাইষ্ট 1 থাকে তাৰ পৰা হাইষ্ট 1 কেইটা আছে 4টা 4 পৰা আমি ডাইৰেক্ট আমি 4 3 2 1 1 লৈকে আমি এনেকে ক্ৰমান্বয়ে কমাই আহিম ইটো তেনেকে কৰা গৈছিল ইটো 3 যদি কমন ল আমি বাকি থাকিব 1 + 1 + এনেকে থাকিব গৰে ইটোৰ খিনি আমি কি পাম লাষ্টত কি পাম আমি এইটো হাইষ্ট কিমানটা আছে 1 1 ৰ 5টা হ'ব এইটো 5টা হ'ব 5টা গৰে 5 3 ইনটু আমি 5 4 3 2 1 এনেকে আমি आंसरটো উলিয়াব পাৰো এটোৰ आंसर ইটো সেম তেনেকে 9টো কমন লওক আমি 9টো কমন লৈ পেলে কি কৰিব বাকিটো 1 1 1 1 থাকিব গটিকে 1 1 থাকিলেটো আমি জানো কি হয় ডাইৰেক্ট আমি এটো পুৰণে কৰিব পাৰো যদি নাইৰে ডাইৰেক্ট আমি কি কৰিব পাৰো 9টো কমন ললে বাকি 1 1 থাকিব 1 1 ৰ আমি কি কৰিম যেটা হাইষ্ট 1 যিমানটা আছে বা এটো এনেকে বুজিব বলবে 9টো কমন লৈ পেলে আমি 9 কেটা আছে হাইষ্ট 1 2 3 4 লিখক তাৰ পিছত ক্ৰমান্বয়ে কমাই হওক 4 3 2 1 এটো आंसर কৰক পূৰণ কৰিলে যিমান आंसर হ'ব হেমানে হ'ব আপোনালোকৰ आंसर তাৰপিছত নেক্সট কোৱেশ্চন চাওক 11 ৰ গুণফল কৰিব দিছে 11 ৰ গুণফল কৰি দিলে আমি কি কৰিম 4 আৰু 3 টো প্ৰথমতে লিখিলম 4 3 পাতলকৈ লিখিলম তাৰপিছত কি কৰিব 7 3 কিমান হ'ব এই দুটা যোগ কৰি দেব 7 3 10 10ৰ আমি সিঙ্গল ডিজিট লম 10ৰ আমি 0 টো লম 7 3 10 বাকি থাকিল 1 তাৰপিছত 9 হাতে 16 16 একে কিমান হ'ব 17 17ৰ 7 বাকি থাকিল 1 তাৰপিছত 9 4 13 একে 14 4 বাকি থাকিল 1 এই 4টো গৈ পেলে একে 4 কিমান হ'ব এটো 5 হ'ব এটো হ'ব আপোনালোকৰ आंसर 7ৰ গুণফলটো কি হ'ব যিকোনো এটা 9 লগত পূৰণ কৰি দিও 7 9 গুণ কিমান হ'ব 63 বাকি 9 কেটা থাকিল 1 2 3 তিনটা মাজত বহাই দিওক এটো হ'ব आंसर নেক্সট কোৱেশ্চনটো চাওক 300 2/3% গটে 300 ৰ আছে পূৰণ কৰি দিওক পূৰণ 2/3% মানে হল আমি পার্সেন্ট জানো 2/3% কাৰণে 100 গটিকে এটো কি হ'ব এটো এটা কাটাকাটি কৰক আপোনালোকে কেনেকে হ'ব এটো 2/3 এটো যদি হৈ যায় হ'ব 300 ইনটু 2/3 টো ওপৰতে আছে ইনটু ইয়াৰ তলত এটা 1 আছে যদি এটো 2/3 উলটাই দিয়া যায় তেতিয়া হলে 100 টো তলত আহি যাব 1 থাকিব গটিকে 100 দি 3 বাৰ 3 দি 3 কাটা গেল বাকি থাকিল 2 তাৰপিছত এডুকেশ্যন চাওক এডুকেশ্যন কেনেকে কৰিব ইয়াত দশমিকৰ পিছত
কি আছে দুটা সংখ্যাত কি আছে প্ৰথমতে আমি বাৰটো ক্লোজ কৰিম দুটাৰ সংখ্যাত বাৰ আছে বাৰটোৰ কাৰণে আমি কি লিখিম প্ৰথমতে আমি কি লিখিম বাৰটোৰ কাৰণে দুটাত বাৰ আছে গতিকে দুটা 9 আমি লিখিম প্ৰথম বাৰ ক্লোজ কৰিম আমি বাৰ ক্লোজ কৰি দি ক্লোজ কৰাৰ কাৰণে আমি কি কৰিম দুটা 9 টো আমি দুটা 9 লিখি ললো তাৰ পিছত বাৰ নাই তাৰ পিছত নেক্সট দুটাত কি আছে বাৰ নাই গতিকে এই দুটাৰ কাৰণে আমি কি লিখিম ডাবল 0 লিখিম এটাৰ কাৰণে 0 এটাৰ কাৰণে 0 ডাবল 0 লিখিম লাষ্টতে কি কৰিব আপোনালোকে ওপৰৰ সংখ্যাটো 4 4 2 4 এ লিখিব বাকি যিটোত বাৰ নাই হেতু আপোনালোকে মাইনাস কৰি দিব যিটোত বাৰ নাই এটোত বাৰ নাই গতিকে এটো মাইনাস কৰিলে আপোনালোকৰ এনসাৰটো হেতু হ'ব এনসাৰটো আপোনালোকে উলিয়াই ল'ব ইয়াৰ পৰা বাকি কি গলো মই বাৰ থাকিলে দুটাত বাৰ আছে দুটা 9 লিখি লৈছো তাৰ পিছত দুটাত বাৰ নাই দুটা 0 লিখি লৈছো তাৰ পিছত ইয়াত টোটাল সংখ্যাটো লিখি লৈছো লিখি লৈ পেলে যিটোত বাৰ নাই যে দুটাত বাৰ নাই হে দুটা আমি মাইনাস কৰি দিছো মাইনাস কৰিলে এটো কাটা কুটা কৰিলে আপোনালোকে এনসাৰটো উলিয়াই ল'ব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে দেখিবলৈ পাব আজি ইমানতে মই আপোনালোকক এইখিনি একেটাই কোৱেশ্চন দিলো আৰু নেক্সট ভিডিঅত মই আপোনালোকক আৰু কোৱেশ্চন লৈ আহিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ ইমানেই ধন্যবাদ